হাই এভরিওয়ান, তোমালোক কেনে আছা? আশা কৰো ভালে আছা। তো আজিৰ ক্লাছত আমি কি ডিসকাস কৰিম? আজিৰ ক্লাছটোত টাইম, স্পিড আৰু ডিস্টেন্স নামৰ এটা টপিক আছে আমাৰ। সেইটো আমি ইজি ইন ডিটেইলছ ডিসকাস কৰিম। তো ঠিক আছে, ক্লাছটো আৰু বেছি দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ। ইয়াত চাব পাৰা, প্ৰথম আমাৰ কিছুমান বেসিক ফৰ্মুলা আছে, ফৰ্মুলা কেইটা আমি চাম, তাৰপিছত আমি কিছুমান প্ৰব্লেম তাৰ ওপৰত চাম। তো ডিস্টেন্সৰ এটা ফৰ্মুলা দিয়া আছে আমাক। এইটো ফৰ্মুলাটো কি দিয়া আছে? স্পিড মাল্টিপ্লাইড বাই টাইম। স্পিড আৰু টাইমক যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ কি পাম? আমি ডিস্টেন্স পাই যাম। ধৰা এটা এক্সাম্পল লৈছোঁ মই। ধৰা দুটা জায়গা আছে, ইয়াৰ পৰা ইয়াত ধৰা এইটো এ প্লেস হয়, এইটো বি প্লেস হয়, আৰু ইয়াৰ ভিতৰত আমাৰ ডিস্টেন্স কিমান সেইটো আমি গম নাপাওঁ। এতিয়া ধৰা এটা কাৰ এটা গৈ আছে, কিমান স্পিডত গৈ আছে? ধৰা 40 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে, আৰু এইটো আমাক দিয়া আছে কি কাৰটো এ পইণ্টৰ পৰা বি পইণ্টত গৈ পাইছে কিমান ঘণ্টাত গৈ পাইছে? ধৰা 3 ঘণ্টাত গৈ পাইছে, 3 আৱাৰ্স। এতিয়া যে আমাক ডিস্টেন্স উলিয়াব দিয়ে, তেতিয়াহ'লে আমি কেনেকৈ উলিয়াব পাৰিম? এতিয়া আমি ডিস্টেন্স কেনেকৈ উলিয়াম? মানে এ আৰু বিৰ মাজৰ ডিস্টেন্স আমাৰ কিমান হ'ব? আমাৰ জাস্ট ফৰ্মুলাটো চালো, ফৰ্মুলাটো আমি কি চালো? ডিস্টেন্স যদি উলিয়াব লাগে আমাক, এইটো ডিস্টেন্স হয়। আমাৰ এ আৰু বি পইণ্টৰ ডিস্টেন্স কেনেকৈ উলিয়াব পাৰিম আমি? ধৰা কাৰ এটা গৈ আছে 40 কিলোমিটাৰ পাৰ আৱাৰত, আৰু সি কাৰটো এ পইণ্টৰ পৰা বি পইণ্ট গৈ পাইছে কিমান টাইমত? 3 আৱাৰ্সত। এতিয়া আমি ডিস্টেন্সটো উলিয়াব লাগে। ডিস্টেন্স ইজ ইকুৱেলছ টু স্পিড। স্পিড আমাৰ কিমান আছে ইয়াত চাব পাৰা, 40 কিলোমিটাৰ পাৰ আৱাৰ, আৰু টাইমটো কিমান দিয়া আছে আমাক ইয়াত? 3 আৱাৰ্স। তো এতিয়া দুটো আমি মাল্টিপ্লাই কৰি দিম, আমাৰ ডিস্টেন্সটো আহি যাব। স্পিডটো কিমান আছে? 40, আৰু টাইমটো কিমান আছে আমাক? 3। 40 ইনটু 3 এইটো কিমান হৈ যাব আমাৰ? 120। এইটো কিমান হয়? কিলোমিটাৰ। তাৰ মানে আমাৰ ডিস্টেন্সটো কিমান আহি গ'ল? 120 কিলোমিটাৰ। তো এটি আমাৰ ফৰ্মুলা হয়। জাস্ট আমি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে সৰু এটা এক্সাম্পল ললো আমি। তো নেক্সট কি আছে চাব পাৰা। নেক্সট যিকেইটা ফৰ্মুলা আছে ন ইয়াত, এইটো টাইম ইজ ইকুৱেলছ টু ডিস্টেন্স বাই স্পিড, স্পিড ইজ ইকুৱেলছ টু ডিস্টেন্স বাই টাইম। এইটো একো নহয়, এইটো ফৰ্মুলাৰ পৰাই আমি ড্ৰাইভ কৰিছোঁ। কেনেকে? আমি ইয়াত টাইম লৈছোঁ, তো টাইমটো আমি ইফালে ৰাখিছোঁ। আমি কি কৰিছোঁ? স্পিডটোক ৰাইট সাইডৰ পৰা লেফ্ট সাইডত পঠাই দিছোঁ। আৰু ইয়াত চোৱা, ৰাইট সাইডত ই নিউমাৰেটৰত আছিল, তো লেফ্ট সাইডত আহিলে ই ডিনমিনেটৰ আহি যাব, অথবা তাৰ মানে ডিভাইডেড আহি যাব। আৰু স্পিডটো যে আমি উলিয়াইছোঁ, ইয়াত চাব পাৰা স্পিডটো কি আছিল? স্পিডটো ৰাইট সাইডত আছিল। আমি কি কৰিছোঁ? জাস্ট টাইমটোক আমি লেফ্ট সাইডত পঠাই দিছোঁ। লেফ্ট সাইডত পঠাই দিলে ইয়াত আকৌ চাব পাৰা টাইমটো ৰাইট সাইডত কি আছে? নিউমাৰেটৰত আছে। লেফ্ট সাইডত আহিলে কি যাব? ডিনমিনেটৰত যাব। ডিনমিনেটৰ মানে এইটো ডিভাইডেড আহি যাব। সেইকাৰণে চোৱা, আমাৰ ফৰ্মুলা এটাই, এইটোৱে ফৰ্মুলা তোমালোকে মনত ৰাখিবা। ইয়াৰে পৰা আমি এইটো ফৰ্মুলা এটা আৰু এইটো এটা ফৰ্মুলা ড্ৰাইভ কৰিব পাৰোঁ। আমাৰ মেইন যেটো ফৰ্মুলা হয়, ফৰ্মুলা এইটোৱে হয়। তো আৰু এটা ফৰ্মুলা আছে আমাৰ এভাৰেজ স্পিডৰ। এভাৰেজ স্পিডৰ ফৰ্মুলা, এইটো ফৰ্মুলা হ'ল টোটেল ডিস্টেন্স ডিভাইডেড বাই টোটেল টাইম। এইটো ধৰা দুটা জায়গাৰ মাজত আমাৰ হেৰি দি আছে, ডিস্টেন্স দি আছে, ডিস্টেন্স দি আছে, আৰু আমাক দি আছে কি? টাইমটো দি আছে। টাইমটো দিয়া থাকিলে এতিয়া আমাক যদি সুধে এভাৰেজ স্পিডটো কিমান হ'ব, তেতিয়াহ'লে আমি কৈ দিব পাৰিম কি এভাৰেজ স্পিডটো আমাৰ কিমান হ'ব। তো এইটোৰো মই এটা সৰু এটা এক্সাম্পল লৈ আছোঁ, তেতিয়াহ'লে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। ধৰা আকৌ দুটা পইণ্ট লৈছোঁ মই, দুটা পইণ্ট লৈছোঁ। আমি ধৰিলোঁ ইয়াৰ যেটো ডিস্টেন্স আছে, ডিস্টেন্স ধৰিলোঁ আমি 800 কিলোমিটাৰ ধৰিলোঁ। আৰু ধৰা এইটো এবাৰ ধৰা এটা বাছে ট্ৰাভেল কৰি আছে, এইটো আমি ধৰিলোঁ, এইটো আমি এ পইণ্ট ধৰিলোঁ, এইটো আমি বি পইণ্ট ধৰিলোঁ। বাছে ট্ৰাভেল কৰি আছে, আমাক এইটো দিয়া আছে কি বাছটো এৰ পৰা বি কিমান ঘণ্টাত গৈছে? ই তাৰমানে 10 ঘণ্টাত গৈছে বুলি আমাক দিয়া আছে, 10
আৱাৰ্ছ। আমাক এতিয়া যদি সোধে এভাৰেজ স্পীডটো উলিওৱা, তাৰমানে এ পইণ্ট আৰু বি পইণ্টৰ মাজত আমাক ডিষ্টেঞ্চটো দিয়া আছে, টোটেল ডিষ্টেঞ্চটো কিমান 800 কিলোমিটাৰ। আৰু বাছটোৱে তাৰমানে বাছ এটা আছিল, সেইটো তাৰমানে ট্ৰেভেল কৰিছে এ পইণ্টৰ পৰা বি পইণ্টলৈ, কিমান ঘণ্টা ট্ৰেভেল কৰিছে সেইটো আমাক দিয়া আছে। এতিয়া আমাক সুধিছে বাছটোৰ এভাৰেজ স্পীডটো কিমান হ'ব, তাৰমানে কিমান এভাৰেজ স্পীডত বাছটো এ পইণ্টৰ পৰা বি পইণ্টলৈকে গৈছে, ইয়াত চাব পাৰা। এভাৰেজ স্পীডটো ফৰ্মুলা আমি জাষ্ট চালো, কি আছিল আমাৰ এইটো এভাৰেজ ফৰ্মুলা, এভাৰেজ স্পীড টোটেল ডিষ্টেঞ্চ আমাক ইয়াত কিমান দিয়া আছে, টোটেল ডিষ্টেঞ্চ দিয়া আছে 800 কিলোমিটাৰ। আমি লিখি দিলো টোটেল ডিষ্টেঞ্চটো 800 কিলোমিটাৰ। আমাৰ তলত কি লিখিব লাগিব, তলত আমাৰ চোৱা এইটো কিলোমিটাৰ হৈ গ'ল, আৰু তলত কি আছে, তলত কি লিখিব আমাক, আমাৰ ফৰ্মুলাটো চালে গম পাবা। ফৰ্মুলাটো কি আছিল, এভাৰেজ স্পীড, এইটো কি ফৰ্মুলা আছিল, টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম। টোটেল টাইমটো আমাক কিমান দি আছে ইয়াত 10 আৱাৰ্ছ। তো আমি ডিনোমিনেটৰত কি লিখি দিম 10 আৱাৰ্ছ বুলি, 10 আৱাৰ্ছ আমি লিখি দিলো, 10 আৱাৰটো এনেকৈ লিখিব পাৰোঁ। এতিয়া চোৱা নিউমাৰেটৰ এটা 0 কেঞ্চেল, ডিনোমিনেটৰ এটা 0 কেঞ্চেল। এতিয়া আমাৰ কি থাকি যাব, ওপৰত কিমান থাকি গ'ল 80, তলত 1 আছে, 1 লিখিলেও একো নহয়, নিলিখিলেও একো নহয়, কাৰণ যিকোনো এটা কোৱান্টিটি আমি 1ৰে যদি ডিভাইড কৰোঁ সেই কোৱান্টিটি থাকি যাব। তাৰমানে আমাৰ এইটো কি হৈ গ'ল, এইটো আমাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ হ'ব। কাৰণ আমাৰ এভাৰেজ স্পীডটো কিমান হৈ গ'ল, এইটো হৈ গ'ল 80 কিলোমিটাৰ পাৰ আৱাৰ। এইটো জাষ্ট তোমালোকে ফৰ্মুলাটো বুজিবৰ কাৰণে মই সৰু এটা এক্সাম্পল ল'লো, ইয়াৰ আগত আমি প্ৰব্লেম সলভ কৰি আছোঁ, তেতিয়া আৰু ভালকৈ ক্লিয়াৰ হৈ যায়। এইখিনি আমাৰ কি আছিল, বেচিক ফৰ্মুলা আছিল, আৰু কেইটামান কনচেপ্ট আছে আমাৰ, সেইটো আমি চাই আছোঁ। ইয়াত কি আছে, ৰিলেটিভ স্পীড বুলি এটা আমাৰ কনচেপ্ট আছে। ৰিলেটিভ স্পীডৰ আমাৰ দুটা কণ্ডিশ্যন থাকিব। এটা কনচেপ্ট কি আছে, when two bodies move in the same direction, আৰু এটা কি কণ্ডিশ্যন আছে, when two bodies move in the opposite direction। এইটো মিনিং কি, এইটো মই এটা এটাকে ডিছকাছ কৰি আছোঁ। প্ৰথম কণ্ডিশ্যন আমাক কি দি আছে, when two bodies move in the same direction। এতিয়া চোৱা আমি এটা এক্সাম্পল লৈ আছোঁ, তেতিয়াহ'লে তোমালোকৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যাব। ধৰা আমি হেৰি ল'লোঁ, কাৰ ল'লোঁ, দুটা কাৰ ল'লোঁ, কাৰ এ আৰু কাৰ বি, আৰু ইহঁতৰ স্পীড ধৰিলোঁ আমি এইটো এছ এ, আৰু কাৰ বিৰ স্পীডটো ধৰিলোঁ আমি এছ বি। আৰু এইটো আমাক মেনশ্যন কৰা আছে when two bodies move in the same direction। ধৰা এইটো এটা পইণ্ট আছে, এইটো এটা ষ্টেচন ধৰা, এইটো ষ্টেচন এক্স ধৰা, এইটো ষ্টেচন ৱাই ধৰা। কাৰ এও এক্সৰ পৰা ৱাইলৈ মুভ কৰি আছে, কাৰ বিও এক্সৰ পৰা ৱাইলৈ গৈ আছে। এতিয়া আমাক যদি সোধে ইয়াত দুটা ৰিলেটিভ স্পীড কি হ'ব, তেতিয়া আমাৰ ফৰ্মুলাটোত চাব পাৰা, ষ্টেটমেণ্টত এইটো কি দিয়া আছে আমাক, when two bodies move in the same direction, if two cars move in the same direction with speeds as a, or just মই ললো as b, then their relative speed will be as a minus as b or as b minus as a। এই দুটা কণ্ডিশ্যন কি হ'ব এটোও মই এক্সপ্লেইন কৰি আছোঁ। আমাক ৰিলেটিভ স্পীড কি দিয়া আছে, এটা দিয়া আছে এস এ মাইনাছ এস বি, और কি দিয়া আছে ৰিলেটিভ স্পীড এস বি মাইনাছ এস এ। এইটো কেতিয়া হ'ব এইটো মই কৈ আছোঁ। প্ৰথম কেছটো ধৰা কেছ ওৱান ধৰা কাৰ এৰ স্পীডটো যিটো আছে সেইটো কাৰ বিৰ স্পীডতকৈ বেছি, আৰু কেছ টু ধৰিলো আমি কাৰ বিৰ স্পীড যিটো আছে সেইটো কাৰ এৰ স্পীডতকৈ বেছি। এতিয়া আমাৰ আৰু এটা ষ্টেটমেণ্ট আছে, when two cars move in the same direction their relative speed will be difference of their speeds। এইটো ষ্টেটমেণ্ট একো নহয়, এইটো যেটো লিখিছোঁ মই এইটো এটা মানে এইটো ৰিটেন ফৰ্ম হয়, এইটো এটা মেইন পইণ্ট হয় এইটো, and the difference is always considered positive। তাৰমানে চোৱা এছ এ মাইনাছ এছ বি আৰু এছ বি মাইনাছ এছ এ সদায় পজিটিভ হ'ব লাগিব ৰিলেটিভ স্পীডত, এইটোৱে তাৰমানে মেইন পইণ্ট হয় ইয়াত।
এতিয়া যে মই দুটা কেছ লৈছো ইয়াত চাব পাৰা এতিয়া এছ এ যদি এছ বিতকৈ বেছি হয় আৰু আমাক কি দি আছে আমাক যেটো স্পিড হয় সদায় পজিটিভ হ'ব লাগিব পজিটিভ হ'ব হলে এছ এ যদি এছ বিতকৈ ডাঙৰ হয় আমি কি কৰিব লাগিব এছ এ মাইনাছ এছ বি লিখিব লাগিব তেতিয়াহ'লে আমাৰ পজিটিভ ভ্যালু আহিব ধৰা এছ এ আমি কিমান ধৰিলো 40 ধৰিলো আৰু এছ বি কিমান ধৰিলো আমি 30 ধৰিলো আমি যদি হেৰি কৰো এছ বি মাইনাছ এক্স কৰো এছ এ কৰো তেনেহ'লে কি হৈ যাব আমাৰ এছ বি কিমান 30 আৰু এছ এ কিমান 40 এটা কি হ'ব আমার নেগেটিভ ভ্যালুটো ডাঙৰ হৈ আছে তাৰ মানে আনসারটো আমার নেগেটিভ আহি যাব আনসার কিমান আহি যাব -10 আহি যাব কিন্তু এটো আমার কনসেপ্ট নহয় আমার অলরেডি মেনশন করা আছে ডিফারেন্সটো সদায় পজিটিভ হ'ব লাগিব এই কারণে আমার কি হ'ব যেতিয়া এস এর স্পিড টু এস বিতকে বেছি হ'ব তেতিয়াহলে আমার রিলেটিভ স্পিডটো কি হ'ব রিলেটিভ স্পিডটো হ'ব এস এ মাইনাস এস বি আৰু ইয়াতো একে কথা এস বি এস এতকৈ ডাঙৰ হ'ব তেতিয়াহলে আমাৰ ৰিলেটিভ স্পিডটো কি হ'ব এস বি মাইনাস এস এ এইটোৱে প্ৰথম কনসেপ্ট হয় ইয়াত চোৱা তোমালোকে ভাবিব পাৰা কি ইমান লং প্ৰসেস হয় এটো লং প্ৰসেস নহয় এটো মই তোমালোকক তাৰমানে ভালকে যাতে বুজি পোৱা সেই কাৰণে মই স্টেপ ওয়াইজ এটাকে সিঙ্গল পয়েন্ট যাতে তোমালোকৰ একো ডাউট না থাকে সেই কাৰণে মই ইন ডিটেইলস মই ডিসকাস কৰি দিছো এটা আমাৰ নেক্সট পয়েন্ট এটো তো হৈ গল আমাৰ মানে এই দুটো আমাৰ কি এই দুটো আমাৰ রিলেটিভ স্পিড হৈ গল রিলেটিভ স্পিড কি আছে যেতিয়া তাৰমানে দুটা কাৰ একে ডাইরেকশনত মুভ কৰিব তেতিয়া আমাৰ এই দুটা রিলেটিভ স্পিড হয় এটা নেক্সট পয়েন্ট আমাৰ কি আছে রিলেটিভ স্পিডৰ when two bodies move in the opposite direction এটা কি দি আছে আমাক প্ৰথম কেছটো দি আছিল কি দুটা কাৰ একে ডাইরেকশনত মুভ হৈ আছে এটা কি দি আছে আমাক কি দুটা কাৰ অপোজিট ডাইরেকশনত এটো মই এক্সপ্লেইন কৰি আছো তোমালোকে ভালকে বুজি পাবা আকৌ ধৰা এটো দুটা পয়েন্ট হয় এটো এক্স স্টেশন হয় এটো ওয়াই স্টেশন হয় ধৰা কাৰ এ আমি এটা কাৰ এ এটো ধৰিলো ই এক্সৰ পৰা ওয়াই লৈকে গৈ আছে আৰু কাৰ বি ধৰিলো এটো আমি ধৰিলো কাৰ বি কি কৰিছে ই ওয়াইৰ পৰা এক্স লৈ আহি আছে ধৰা এটো কাৰ এৰ স্পিডটো ধৰিলো আমি এস এ কাৰ বিৰ স্পিডটো ধৰিলো আমি এস বি এতিয়া আমাক রিলেটিভ স্পিড উলিয়াব দিছে রিলেটিভ স্পিড কি হ'ব আমাৰ এটো স্টেটমেন্ট চাব পাৰা if two cars move in opposite direction with speeds as a and as b then their relative speed will be as a plus as b that is when two cars move in the same direction then their the same na hobo etu opposite hobo okay that is when two cars move in the opposite direction their relative speed will be sum of their respective speed amar relative speed amar ki hobo etia amar speed ki asil speed asil s a aru s b eta ami ki etu gom pao ki দুইটা যদি তা মানে অপোজিট ডাইরেকশনে মুভ হয় এটো কি হয়ে যাব অ্যাড হয়ে যাব তার মানে এটো এস এ প্লাস এস বি তার মানে আমার রিলেটিভ স্পিডটো কি হয়ে গেল এস এ প্লাস এস বি তার মানে আমি ইয়াত কি গম পালো কেতিয়াবা দুটা কার হ'ব পাৰে দুটা বাস হ'ব পাৰে ইয়াত দুটা যদি অপোজিট ডাইরেকশনত মুভ কৰে তার মানে ধৰা ইয়াত কি লৈছিল আমি কাৰ এ কাৰ বি বিৰ ফালে মুভ কৰি আছে কাৰ বি কাৰ এৰ ফালে মুভ কৰি আছে তেতিয়াহ'লে আমাৰ রিলেটিভ স্পিডটো কি হৈ যাব এস এ প্লাস এস বি এতিয়া আমি চাও নেক্সট আমাৰ কি কনসেপ্ট আছে বা প্রবলেম আছে তো ইয়াত আৰু এটা কথা মানে সিম্পল কনসেপ্ট আছে আমাৰ ইউনিট কনভার্সন মানে আমাক চোৱা ইয়াত কি দি আছে 1 kilometer per hour is equals to 5/18 meter per second 1 meter per second is equals to 18/5 kilometer per hour তার মানে ইয়াত চোৱা আমাক কেতিয়াবা কি দিয়া থাকিব পাৰে স্পিডটো তা মানে কিলোমিটার পার আওয়ার দিয়া থাকিব পাৰে আমাক খুদিব পাৰে k2 মিটার পার সেকেন্ডত
উলিওৱা কেতিয়াবা আমাক মানে ডেটা দিয়া থাকিব পাৰে স্পীডটো এইটো মিটাৰ পাৰ ছেকেণ্ডত দিয়া থাকিব পাৰে আমাক সুধিব পাৰে এইটো কিলোমিটাৰ পাৰ আৱাৰত লিখা এইটো কেনেকৈ হ'ব চোৱা যদি এটা ডেটা আমাক কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকে আমি কি কৰিম 5/18 ৰে যেটো আমাক কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে ভ্যালু মাল্টিপ্লাই কৰি দিম আৰু সিম্পলিফাই কৰি দিম তেতিয়ালে আমাৰ হেতু ভ্যালু কি হতা আহি যাব এটো মিটাৰ পাৰ সেকেন্ডত আহি যাব আৰু যদি কেতিয়াবা আমাক দিয়া থাকে মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে স্পিড আমাক কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগে তেতিয়ালে আমি কি কৰিম আমাক যেটো মিটাৰ পাৰ সেকেন্ডত ডেটা দিয়া আছে এটুক আমি ডাইৰেক্ট 18/5 ৰে মাল্টিপ্লাই কৰি দিম তেতিয়ালে আমি কি পাম কিলোমিটাৰ পাৰ আৱাৰত ডেটা পাম এতিয়া চোৱা ই 5/18 আৰু 18/5 এটু কেনেকৈ আহিল কোৰ পৰা আহিল এটু মই ইন ডিটেইলস ডিসকাস কৰি আছো ডিসকাস নকৰিলেও হয় এটু ফৰ্মুলা বুলি মনত ৰাখিবলগীয়া হয় কিন্তু আমি গম পাব লাগে এবিলাক ভ্যালু কোৰ পৰা আহিল ধৰা আমাৰ এটা ডেটা দি আছে 1 কিলোমিটাৰ পাৰ আৱাৰ এটু ললো আমি 1 কিলোমিটাৰ পাৰ আৱাৰ এটু আমি মিটাৰ পাৰ সেকেন্ডত লিখিব লাগে আমি সকলোৱে গম পাও 1 কিলোমিটাৰ যেটো আছে আমাৰ এটু আমি মিটাৰত কেনেকৈ লিখিব পাৰো এটু আমি লিখিব পাৰো 1000 মিটাৰ 1 আছে ওপৰত কিলোমিটাৰ আছে কিলোমিটাৰ থাকিলে এটু মিটাৰত লম এটু কি হৈ গল আমাৰ 1000 আৰু পাৰ আৱাৰ মানে ডিভাইড এতিয়া যেটো আছে আমাৰ ধৰা আৱাৰ 1 আৱাৰক আমি কেনেকৈ লিখিব পাৰো 60 মিনিট 60 মিনিটত আকৌ কিমান আছে 60 সেকেন্ড তাৰ মানে আমি যদি 1 আৱাৰক সেকেন্ডত লিখিব বিচাৰো 1 আৱাৰক আমি যদি সেকেন্ডত লিখিব বিচাৰো কেনেকৈ লিখিব পাৰিম আগত 60 মিনিট তাৰ পিছত কি হ'ব মাল্টিপ্লাইড আৰু 60 সেকেন্ড তাৰ মানে এটো কিমান হ'ব আমাৰ 0 টু 1 সেকেন্ড কৰি পাহৰি যোৱা 6 আৰু 6 মাল্টিপ্লাই কৰা आंसर কিমান আহিব আমাৰ এটো আহি গল 36 এটা দুটা 0 আছিল এই দুটা 0 ইয়াত লৈ লওয়া এটো কি ভ্যালু আহিল আমাৰ এটো সেকেন্ডত ভ্যালু আহিল তার মানে 1 আওয়ার আমার কিমান হৈ গল 3600 সেকেন্ড এটা আমি এত সব ভ্যালুটো বহাই দিম এটা আমার আওয়ার আছিল এটো কি হৈ গল 3600 এটা নিউমারেটর দুটা 0 ক্যান্সেল ডিনোমিনেটর দুটা 0 ক্যান্সেল এটা 1 1 এটো সোয়া এটা 1 এ রাখি দিলো আমি এটা উপৰত কি আছিল আমাৰ বাকি থাকিল 10 তলত কি থাকিল 36 এটা 2 রে যদি আমি ক্যান্সেল কৰো 2 রে 10 ক ক্যান্সেল কৰিলে কিমান থাকিব 5 2 রে 36 ক ক্যান্সেল কৰিলে কিমান থাকিব 18 তাৰ মানে ইয়াত কি বাকি থাকিল 1 into 5/18 আৰু ইয়াত চাব পাৰা ইয়াত কি আছিল আমাৰ এটো মিটাৰ আছিল আৰু এটো কি আছিল আমাৰ সেকেন্ড আছিল তাৰ মানে এটো আমাৰ ভ্যালু কি আছিল মিটাৰ পার সেকেন্ড সেকেন্ডক আমি ডাইরেক্ট এস বুলি লিখিব পাৰো এটো আমাৰ ভ্যালু কি আহিল এটো আমাৰ এস এটা আমার তনে ফাইনাল आंसर কেনেকৈ আহি গল 1 কিলোমিটার পার আওয়ার ইজ ইকুয়ালস টু 1 into 5 5 হয় এটো 5/18 মিটার পার সেকেন্ড আমাৰ এটো এনেকৈ ফর্মুলাটো আহিল তো ফর্মুলাটো কেনেকৈ আহিল এটো তোমালোকে ইয়াত চাব পাৰা এটা নেক্সট যেটো আছে 1 মিটাৰ পাৰ সেকেন্ড এটো তাৰমানে 18/5 কিলোমিটাৰ পাৰ আৱাৰ কেনেকৈ আহিল এটো মই দেখাই দি আছো ইয়াত চাব পাৰা তো 1 মিটাৰ পাৰ সেকেন্ড সেকেন্ডক আমি জাস্ট এস বুলি লিখো এতিয়া চাব পাৰা আমি মিটাৰক যদি আমি কিবা এটা ভ্যালু ধৰা 1 মিটাৰ আছে আমি এটো কিলোমিটাৰত লব লাগে এটো যদি আমি কিলোমিটাৰত লব লাগে 1 কিলোমিটাৰ আমি কি গম পাও আমি গম পাও এটো 1000 মিটাৰ এতিয়া যদি আমাক খুদে আমি তাৰ মানে আমি এটো উল্টা লৈ লব পাৰো 1000 মিটাৰ is equals to 1 কিলোমিটার এটা কি করা এটো আমি 1 মিটার লম 1 মিটার মানে কিমান আহি যাব 1 কিলোমিটার ডিভাইডেড বাই 1000 তার মানে 1 মিটার আমার কিমান হৈ যাব 1/1000 কিলোমিটার হৈ যাব তার মানে 1 মিটারক আমি কেনেকৈ লিখিব পাৰো 1/1000 কিলোমিটার আৰু সেকেন্ডক যেটো আছে সেকেন্ডক আমি কেনেকৈ লিখিব পাৰো আমি আগত গম পাইছিলো 3600 সেকেন্ড এটো সেকেন্ডক ডাইরেক্ট এস বুলি লিখিব পাৰো আমি এটো আমাৰ কিমান আছিল এটো আছিল আমাৰ 1 আৱাৰ
এতিয়া আমি কি লিখিম, এতিয়া আমাৰ 1 সেকেন্ড কিমান হ'ব 1/3600 আৱাৰ। আমি যদি সেকেন্ডক আৱাৰত কনভাৰ্ট কৰিবলগীয়া হয় আমি কি কৰিব লাগিব 1/3600 ৰে মাল্টিপ্লাই কৰিব লাগিব। ইয়াত চোৱা 1 মিটাৰৰ জায়গাত আমি কি লিখিম 1/1000 কিলোমিটাৰ লিখিম। এটো কি হ'ব 1/1000 এটো কিলোমিটাৰ। তলত কি আছিল সেকেন্ড। এটা আৰু এটা কথা ক'ব বিচাৰিছো মই 1 এটো কি আছে মিটাৰৰ আগত একো নাই মানে এটো আমি 1 বুলি ধৰি ল'ব পাৰো। ইয়াত সেকেন্ডৰ আগত একো নাই এটো আমি 1 বুলি ধৰি ল'ব পাৰো। তাৰ মানে আমাৰ 1 সেকেন্ডৰ ভ্যালু আমি কিমান পাইছিলো 1/3600 আৱাৰ। তো এইটো আমি কি কৰিম এইটো আমি তলত লিখি দিম। তলত লিখিম 1/3600 আৱাৰ। এতিয়া আমি এটো সিম্পলিফাই কৰো, এটো ম্যাথমেটিক্সৰ সিম্পল কনসেপ্ট হয়। এটো আমি কেনেকৈ লিখিব পাৰিম এটো মই কৈ আছো। 1000 টো আমাৰ তলত আহি যাব আৰু 3600 টো আমাৰ ওপৰত গুচি যাব। এটো কি হৈ গ'ল তলত আমাৰ 1000 থাকি গ'ল আৰু 3600 টো আমাৰ ওপৰত গুচি গ'ল আৰু ইয়াত সাইডত কি আছে আমাৰ কিলোমিটাৰ ডিভাইডেড বাই আৱাৰ। এটো নিউমাৰেটৰ দুটা জিরো ক্যান্সেল, ডিনোমিনেটৰ দুটা জিরো ক্যান্সেল, তাৰ পিছত আমাৰ বাকি কি থাকিব 36 ডিভাইডেড বাই 10 কিলোমিটাৰ পার আৱাৰ। এতিয়া আকৌ চোৱা আমি 2 ৰে যদি 10 ক ক্যান্সেল কৰো 5, 2 ৰে যদি 36 ক ক্যান্সেল কৰো 18, তো রিমেইনিং কি থাকিব আমাৰ ওপৰত থাকিব 18, তলত থাকিব 5 আৰু এটো কি হৈ গ'ল কিলোমিটাৰ পার আৱাৰ। তার মানে আমার 1 মিটার পার সেকেন্ড 18/5 কিলোমিটার পার আওয়ার হয়ে গেল। এটু আমার ফর্মুলা হয়ে গেল। মানে এটু আমি ফর্মুলাটো মোৰ কেনেকৈ আহিল এটু মই ড্ৰাইভ কৰি দেখাই দিলো। তো তোমালোকে ড্ৰাইভ কৰিব নালাগে, তোমালোকে ডাইৰেক্ট ফর্মুলাটো মনত ৰাখিবা। কি ফর্মুলা আছে আমাৰ 1 কিলোমিটার পার আওয়ার ইকুয়ালস কি হ'ব 5/18 মিটার পার সেকেন্ড। মানে কিবা একটা ভ্যালু আমার কিলোমিটার পার আওয়ার দেওয়া থাকিলে এটু 5/18 রে মাল্টিপ্লাই করে দিবা আমাক মিটার পার সেকেন্ডত ভ্যালু আহি যাব। যদি আমার কিবা একটা ভ্যালু মিটার পার সেকেন্ডত দিয়া থাকে যদি কিলোমিটার পার আওয়ারত লব লাগে তো 18/5 রে মাল্টিপ্লাই করে দিবা এটু আমার ভ্যালু আহি যাব। এটু যেটু কনভার্সন এটু মনত রাখিবা কেতিয়াবা আমার এটু কামত আহিব। 1 মাইলৰ ভ্যালুটো কিলোমিটাৰত কিমান হয় 1.609 কিলোমিটার আর 1 কিলোমিটারক আমি মাইলত কেনেকৈ লিখো 0.621 মাইল। এতিয়া যেটো আমাৰ কিলোমিটাৰ পার আওয়ার মিটার পার সেকেন্ডত হয় এটু কেনেকৈ হয় এটু দুইটা প্রবলেম লৈ পিনে ডিসকাস কৰি আছো। তো ধৰা আমাক এটা ভ্যালু দিয়া আছে 90 কিলোমিটার পার আওয়ারত দিয়া আছে, আমাক খুদিলে এটু মিটার পার সেকেন্ডত কনভার্ট কৰি দেখুৱা। তো ইয়াত কি কৰিবা ইয়াত 9 to 10 কি লিখি দিয়া। আমি কি গম পাও আমি যদি কিলোমিটার পার আওয়াৰৰ পৰা মিটার পার সেকেন্ড লিখিব লাগে আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগে 5/18 ৰে মাল্টিপ্লাই কৰিব লাগে, তেতিয়াহ'লে আমাৰ ভ্যালুটো কি আহিব মিটার পার সেকেন্ডত আহি যাব। এতিয়া এটু ইকুয়েশন সিম্পলিফাই কৰা 9 ৰে 18 ক মাল্টিপ্লাই ডিভাইড কৰা কিমান আহিব 2, 9 ৰে 90 ডিভাইড কৰা কিমান আহিব 10। এতিয়া 10 ক 2 ৰে ক্যান্সেল কৰা কিমান আহিব 5, কিমান থাকি গ'ল আমাৰ থাকি গ'ল 5 * 5 এটু কি হল মিটার পার সেকেন্ড। তার মানে আমার আনসারটা কিমান আহি গ'ল 25 মিটার পার সেকেন্ড। 90 কিলোমিটার পার আওয়ার মিটার পার সেকেন্ডত আমি কেনেকৈ লিখিব পাৰিম 25 মিটার পার সেকেন্ড। তো এটা আৰু এটা ভ্যালু লৈ আছো আমি। এবার ধৰা আমাক দিয়া আছে 50 মিটার পার সেকেন্ডত আমাক ভ্যালু দিয়া আছে, আমাক খুদিলে এটু কিলোমিটার পার আওয়ারত লিখা। আমি কি কৰিম 50 টো এনেকৈ থাকিব দিম। আমি গম পাও মিটার পার সেকেন্ডত যদি কিলোমিটার পার আওয়ারত লব লাগে আমি কি কৰিব লাগে 18/5 ৰে মাল্টিপ্লাই কৰিব লাগে, তেতিয়াহ'লে আমাৰ কি আহি যাব ভ্যালুটো আমাক কিলোমিটার পার আওয়ারত আহি যাব। এতিয়া 50 ক 5 ৰে ক্যান্সেল কৰিলে কিমান 10, এতিয়া কিমান হৈ যাব 10 * 18 এটু আমি গম পাও 180 কিলোমিটার পার আওয়ার। তার মানে 50 মিটার পার সেকেন্ডের আমার ভ্যালুটো কিলোমিটার পার আওয়ারত কিমান আহি গ'ল এটু আহি গ'ল 180
কিলোমিটাৰ পাৰ আৱাৰ। তো এইটো তাৰমানে কনভাৰ্সন কেনেকৈ কৰিব লাগে এইটো আমি শিকিলো। ঠিক আছে, নেক্সট কিছুমান আমি প্ৰব্লেম চাই আছো। তো প্ৰব্লেমটো কি আছে ইয়াত চাব পাৰা। ইয়াত কি দি আছে আমাক, দ্য ডিষ্টেন্স বিটুইন গুৱাহাটী এণ্ড তেজপুৰ ইজ 200 কিলোমিটাৰ। If a bus travels from Guwahati to Tezpur in 5 hours, then find the speed of the bus. It's one. Question to easy হয়, কিন্তু ইয়াত মই স্টেটমেন্ট দিছো, সেইকাৰণে তোমালোকে কিছুমানে টাপ পাব পাৰা। ইয়াত মই ডাইৰেক্ট ডাটা দিয়া নাই আৰু আমি ইয়াত ডাটাটো এক্সট্ৰেক্ট কৰিব লাগিব। আমাক কি দি আছে, ইয়াত আমাক ডিষ্টেন্সটো দি আছে। ডিষ্টেন্সটো কিমান দি আছে 200 কিলোমিটাৰ। আমাক ডিষ্টেন্সটো কিমান দি আছে 200 কিলোমিটাৰ। If a bus travels from Guwahati to Tezpur in 5 hours, আমাক টাইমটো কিমান দি আছে 5 hours, then find speed of the bus. আমাক ফৰ্মুলাটো কি আছিল, আমি ফৰ্মুলাটো আছিল আমাৰ distance is equals to speed into time. আমাক কি উলিয়াব লাগিব স্পীড। এতিয়া চোৱা স্পীড আমাক উলিয়াব লাগিব। স্পীড উলিয়াব লাগিলে ইয়াত চাবা আমি ডাইৰেক্ট ফৰ্মুলাটো লিখি দিছিলো। স্পীডৰ ফৰ্মুলা আমাৰ কি আছিল ইয়াত চাব পাৰা। স্পীডৰ ফৰ্মুলা ইয়াত চোৱা, ইয়াতে স্পীডৰ ফৰ্মুলা আমাৰ কি আছিল ডিষ্টেন্স বাই টাইম। এইটো ফৰ্মুলা আমি এতিয়া ইউজ কৰিম। আমাক ডিষ্টেন্সটো কিমান দি আছে, ডিষ্টেন্সটো দি আছে 200 কিলোমিটাৰ আৰু টাইমটো কিমান দি আছে 5 আৱাৰ্ছ ডিভাইডেড বাই কিমান হ'ব 5 আৱাৰ্ছ। ক্যালকুলেশন সিম্পলিফিকেশনৰ কাৰণে 0 to 1 সেকেন্ডৰ কাৰণে এটা 0 1 সেকেন্ড পাহৰি যোৱা। তাৰপিছত আমাক কি থাকিব 20। এতিয়া 20 যদি আমি 5 ৰে কেনসেল কৰো কিমান থাকিব 4, কিন্তু এটা 0 আমি কেনসেল কৰিছিলো ইয়াত 0 টো বহাই দিয়া। তাৰ মানে কি হৈ গ'ল আমাৰ এটো 40 থাকি গ'ল আৰু 40 আৰু এটো কি আছিল এটো 5 আৱাৰ আছিল আমাৰ। তাৰ মানে এটো আমাৰ কিমান হৈ গ'ল 40 কিলোমিটাৰ পাৰ আৱাৰ। তাৰ মানে আমাৰ স্পিডটো কিমান হৈ গ'ল 40 কিলোমিটাৰ পাৰ আৱাৰ। তো এটা আমার কিছু কোশ্চেনের আনসার হয়ে গেল। তো নেক্সট প্রবলেম আমি এটা চাই আছো। নেক্সট প্রবলেমটা আমার কি আছে ইয়াত চাব পাৰা। তো এইটো প্রবলেমটা আমাক কি দি আছে চাব পাৰা। If a person travels by car at a speed of 65 km per hour for 6 hours, then find the distance covered by the person. আমাক কি দি আছে স্পিড দি আছে। স্পিড কিমান দি আছে আমাক 65 কিলোমিটাৰ পাৰ আৱাৰ আৰু টাইম কিমান দি আছে আমাক টাইম দি আছে 6 আৱাৰ্ছ আৰু সুধিছে কি আমাক ডিষ্টেন্স কিমান কভাৰ হ'ব এটো আমাক সুধিছে। এটা আমি ফৰ্মুলাটো গমে পাও। ফৰ্মুলাটো আমাক কি আছিল ডিষ্টেন্সৰ ডিষ্টেন্স ইজ ইকুৱেলছ টু স্পিড ইনটু টাইম। এটা আমাৰ স্পিডটো কিমান দি আছে 65 কিলোমিটাৰ পাৰ আৱাৰ আৰু টাইম কিমান দি আছে আমাৰ 6 আৱাৰ্ছ। তো এই দুটা ডাটা আমি ইউজ কৰিম। স্পিডটো কি আছে স্পিডটো কি দি আছে 65, টাইম কিমান দি আছে 6। এতিয়া এটো আমাৰ আনসার কিমান হ'ব এটো চোৱা। ক্যালকুলেশনটো সিম্পলিফাই কৰিবৰ কাৰণে মই এটা টেকনিক কৈ আছো এটো চাব পাৰা। 65 * 6 আমাক উলিয়াব লাগে। 65 ক আমি কেনেকৈ লিখিব পাৰিম 60 + 5 * 6 লিখা। এতিয়া 60 আৰু 6 মাল্টিপ্লাই কৰা এটো কিমান হ'ব 6 6 36 এটা 0 আছে তাৰ মানে 36 আৰু 0 হৈ গ'ল। তাৰ পিছত 5 আৰু 6 কিমান হৈ গ'ল 30, এটো 30 হৈ গ'ল। তো আমাৰ আনসার কি হ'ব এটো 390। তাৰ মানে আমাৰ এটো যেটো 65 * 6 হল এটো আমাৰ কিমান হৈ গ'ল 390 আৰু এটো কি হল আমাৰ এটো কিলোমিটাৰ। তো ডিসটেন্সটো আমি পাই গ'লো। তো ইয়াত এটা কথা ক'ব বিচাৰিছো মই ইয়াত যে আমাৰ কিলোমিটাৰ আহিল এটো কেনেকৈ আহিল আমাৰ কি আছিল স্পিড ইনটু টাইম ফৰ্মুলা আছিল। স্পিড ইনটু টাইম ফৰ্মুলা আছিল। স্পিডটো আমাৰ কিমান আছিল 65, কিন্তু ইয়াৰ লগত কি আছিল কিলোমিটাৰ পাৰ আৱাৰ ইনটু কি আছিল টাইম। টাইম কিমান আছিল আমাৰ 6 আৱাৰ। এতিয়া আৱাৰটো আমাৰ তলত আছে, এতিয়া আৱাৰটো আমাৰ ওপৰত আছে, এই দুটা কেনসেল হৈ গ'ল। তো আমাৰ বাকি কি থাকিব এটো 65 * 6 ইয়াত অকল কি থাকিল আমাৰ অকল থাকিল আমাৰ কিলোমিটাৰ। এটো আমাৰ অকল কিলোমিটাৰ থাকি গ'ল। তাৰ মানে আমাৰ আনসারটো 390 কিলোমিটাৰ।
তো এতিয়া আমি নেক্সট প্ৰব্লেমটো চাই আছো, সেইটো কি আছে বাৰু, ইয়াত কি দি আছে আমাক, ইফ এ বাছ covers a distance of 300 km in 6 hours, then find the speed of the bus. ইয়াতো আমি ডেটা ডিকেট কৰি আছো এটা এটাকে, আমাক ডিস্টেন্স কিমান দি আছে 300 কিলোমিটাৰ, এইটো আমাৰ কি হৈছে, এইটো আমাৰ ডিস্টেন্স হয়, আৰু টাইমটো কিমান দি আছে আমাক, টাইমটো দি আছে 6 hours. Then find the speed of the bus. এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল, স্পীডৰ ফৰ্মুলাটো কি আছিল, স্পীডৰ ফৰ্মুলা আমি প্ৰথমতে ডিসকাস কৰিছো, এটো ডিস্টেন্স ডিভাইডেড বাই টাইম। তো এতিয়া আমাৰ ডিস্টেন্সটো কিমান আছে, এটো হল 300, এটো কিলোমিটাৰ আছে, তাৰ পিছত টাইমটো কিমান আছে 6, এটো কি আছে আৱাৰ্স। এতিয়া চোৱা, এতিয়া ক্যালকুলেশন যদি ইয়াত সিম্পলিফাই কৰিব বিচাৰা এনেকৈ কৰিব পাৰা, ইয়াত এটা 0 1 সেকেন্ডৰ কাৰণে পাহৰি যোৱা, 30 যদি আমি 6 ৰে ক্যান্সেল কৰো কিমান থাকিব আমাৰ 5, তো 30 আমি 6 ৰে ক্যান্সেল কৰিলো 5 থাকি গল, আৰু এটা 0 আছিল আমাৰ এটা 0 থাকি গল, তাৰ মানে 300 ক আমি 6 ৰে ক্যান্সেল কৰিলে কিমান থাকিব 50। তো আমাৰ আনসাৰটো কিমান আহি গল 50 কিলোমিটাৰ পাৰ আৱাৰ। তাৰ মানে আমাক যেটো স্পিড উলিয়াব দিছিল এটোৰ আনসাৰ কিমান হৈ গল আমাৰ 50 কিলোমিটাৰ পাৰ আৱাৰ। এটা আমি নেক্সট প্ৰবলেম চাই আছো, নেক্সট প্ৰবলেমটো কি আছে সুধিছে বাৰু আমাক, ইয়াত চাব পাৰা, ডিটারমাইন দ্য টাইম এ ট্রেন টেক্স টু ট্রাভেল 150 কিলোমিটার এট এ স্পিড অফ 50 কিলোমিটার পার আওয়ার। আমাক দি আছে ডিস্টেন্সটো দি আছে, কিমান দি আছে 150 কিলোমিটার, আৰু স্পিডটো কিমান দি আছে আমাক 50 কিলোমিটার পার আওয়ার, আৰু আমাক সুধিছে কি টাইমটো কিমান লাগিব, ডিস্টেন্সটো দি আছে 150 কিলোমিটার, আৰু স্পিডটো আমাক কিমান দি আছে 50 কিলোমিটার পার আওয়ার। এতিয়া আমি কি উলিয়াব লাগিব, আমি টাইমটো উলিয়াব লাগিব। এতিয়া আমাৰ টাইমৰ ফৰ্মুলাটো কি আছিল, টাইম ইজ ইকুৱেলছ টু ডিস্টেন্স বাই স্পিড। এতিয়া আমাৰ ডিস্টেন্স কিমান আছিল, ডিস্টেন্স আছিল 150 কিলোমিটাৰ, আৰু স্পিডটো কিমান আছিল আমাৰ 50, এটো কি আছিল আমাৰ কিলোমিটাৰ পার আওয়ার। নিউমারেটর এটা 0 ক্যান্সেল, ডিনোমিনেটর এটা 0 ক্যান্সেল, 15 যদি আমি 5 রে ক্যান্সেল কৰো এটো কিমান থাকিব 3। ইউনিটটো কি আহিব হেটো আমি চাই আছো, ওপৰত কি আছে আমাৰ কিলোমিটাৰ, তলত কিলোমিটাৰ পার আওয়ার, এটো যেটা আওয়ার আছে আমাৰ এটো আমাৰ ওপৰত যাব, যে কিলোমিটার কিলোমিটার ক্যান্সেল হৈ যাব, তো এটা আমাৰ কি হ'ব, এটো হৈ যাব 3, এটা আমি এনেকৈ লিখিব পাৰো কিলোমিটার বাই কিলোমিটার ইনটু আওয়ার। তো কিলোমিটার কিলোমিটার ক্যান্সেল হৈ গল, আমার কি থাকি গল অকল থাকি গল 3 আওয়ার। তার মানে আমার টাইমটো কিমান হৈ গল, টাইমটো হৈ গল 3 আওয়ার। তো এটা আমার আনসার। আমার কোশ্চেনত কি দিছিল, কোশ্চেনত আমাক সুধিছিল ডিটারমাইন দা টাইম, তো আমার টাইমটো কিমান আহি গল, টাইমটো আহি গল 3 আওয়ার্স। তো ঠিক আছে, এটা আমি নেক্সট প্রবলেমটো চাই আছো, if two cars travel in the same direction at speeds of 50 km per hour and 70 km per hour, then find the relative speed of two cars. ইয়াত চোৱা, ইয়াত আমাক কি ৰিলেটিভ স্পীডৰ প্ৰবলেম এটা সুধিছে। ইয়াত কি দি আছে আমাক স্পীড দি আছে, চোৱা এটাৰ স্পীড দি আছে 50 km per hour, আৰু সেকেন্ড এটাৰ স্পীড দি আছে আমাক 70 km per hour, আৰু আমাক কি মেনশন কৰা আছে two cars travel in the same direction. It is what same direction mention kara ase yat, same direction er karone relative speed er eta amar formula asil। তো question টোৰ আমি ডেটা কেটা আগত ডিকোড কৰি লৈ আছো, আমাৰ স্পিড কি দি আছিল, আমাৰ এটা স্পিড দি আছিল 50 কিলোমিটার পার আওয়ার, আৰু এটা আছিল 70 কিলোমিটার পার আওয়ার। আমি ধৰিলো এটো as
এ বুলি ধৰিলো, এইটো এছ বি বুলি ধৰিলো, আৰু ইয়াত আমাক ৰিলেটিভ স্পীড হৈ দিছে আৰু সেম ডাইৰেকশ্যনত আছে। এতিয়া আমাৰ চোৱা ইয়াত কি আছে, এছ বি টু এছ এতকে গ্ৰেটাৰ হয়, মানে 70 50তকৈ গ্ৰেটাৰ হয়, এইটো সকলোৱে গম পাওঁ। তাৰমানে আমাৰ ৰিলেটিভ স্পীডৰ যিটো ফৰ্মুলা ইয়াত হ'ব, ৰিলেটিভ স্পীড ইজ ইকুৱেলছ টু এছ বি মাইনাছ এছ এ। তো এছ বি কিমান আছিল, এছ বি আছিল 70, এছ এ কিমান আছিল 50, এইটো ওভাৰঅল আমাৰ কি আছিল কিলোমিটাৰ পাৰ আৱাৰ। তো 70 মাইনাছ 50 কিমান, এইটো আমাৰ এইটো 20, আৰু ইফালে কি আছিল কিলোমিটাৰ পাৰ আৱাৰ। তাৰমানে আমাৰ ৰিলেটিভ স্পীড কিমান আহি গ'ল, ৰিলেটিভ স্পীড আহিল 20 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া আমি নেক্সট চাওঁ, নেক্সট আমাৰ কি প্ৰব্লেম আছে সেইটো আমি চাই আছোঁ। ইফ এ পাৰ্চন ট্ৰাভেলছ 50 কিলোমিটাৰ ইন 2 hours and 90 কিলোমিটাৰ in 5 hours, then find the average speed of the person. Average speedৰ ফৰ্মুলাটো আমাৰ কি আছিল, total distance divided by total time. আমাক টোটাল ডিস্টেন্স কিমান দি আছে, ইয়াত কিমান দি আছে 50 কিলোমিটাৰ, ইয়াত কিমান দি আছে 90 কিলোমিটাৰ। তাৰমানে আমাৰ ডিস্টেন্সটো কিমান হৈ গ'ল 50 প্লাছ 90, এইটো কিহত আছে কিলোমিটাৰ, ডিভাইডেড বাই কি আমাক টাইম লাগে। টাইমটো কিমান দি আছে, ইয়াত চাব পৰা, ইয়াত দি আছে 2 hours, ইয়াত দি আছে 5 hours। 2 প্লাছ 5, এইটো কিহত আছে আৱাৰ। এতিয়া ওপৰত কিমান আহি যাব আমাৰ 50 প্লাছ 90 140, এইটো কি আছিল কিলোমিটাৰ, আৰু তলত কি আছিল 2 প্লাছ 5, এইটো কি আছিল, এইটো হৈ গ'ল 7, আৰু এইটো কি আছিল আৱাৰ। এতিয়া 140 আমি কেনচেল কৰিব লাগে, 140 যদি আমি 7 কেনচেল কৰোঁ, এইটো আমাৰ থাকি গ'ল 20, তাৰমানে আমাৰ এইটো কি থাকি গ'ল 20, আৰু ইফালে কিলোমিটাৰ পাৰ আৱাৰ। তাৰমানে আমাৰ এভাৰেজ স্পীড যিটো আছিল, এভাৰেজ স্পীডটো আমি কিমান পাই গ'লো, আমি পাই গ'লো 20 কিলোমিটাৰ পাৰ আৱাৰ। তো ঠিক আছে, আজিৰ ক্লাছটো ইমানেই।